নমস্কাৰ বিজনেছ লাইন এমিচনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখাই পাইছে ইয়াত হোৱা পোৱালিজনীয়ে পোৱালি দিছে ইয়াত 5টা আৰু বহুত ধুনীয়া কালাৰ হৈছে পোৱালিখিনিৰ। আৰু ইয়াক বেলেগকৈ ৰাখিছোঁ যেহেতু এইবাৰ পালন কৰা চিষ্টেমটো বেলেগ দেখাই পাইছে। এইখিনি বেলেগকৈ ৰখা হৈছে পোৱালি দিছে এইটো ছাইড ইয়াক এইটো কেজত দিছোঁ আৰু ইয়াত দানা পানীৰ চিষ্টেম বেলেগ। আৰু ইয়াত আৰু এটা আছে এইটো গাভিনী হৈছে আৰু 15 দিনৰ ভিতৰত পোৱালি দিব, সেইকাৰণে ইয়াকো বেলেগকৈ ৰখা হৈছে যাতে ইয়াৰ মেলটোৱে যাতে অত্যাচাৰ কৰিব নোৱাৰে। দেখা পাইছে। আৰু ইয়াত ৰখা আছে পোৱালিখিনি আৰু এটা মাদাৰ আছে ডাঙৰ। তো দেখাই পাইছে ইয়াৰো পোৱালিখিনি বহুত ধুনীয়া চাইজ, বহুত ভাল কোৱালিটি হৈছে। আৰু এনেকৈ ছাইড বাই ছাইড ৰাখিলে কি হয়, পোৱালিখিনি বেছিভাগ হেল্ডি থাকে, কোনো ধৰণৰ কষ্ট নাপায়। সকলোকে বেলেগ বেলেগ ধৰণৰ খাদ্য আমি দিব পাৰি আৰু খৰচো বহুত কম। আৰু ইয়াত ৰখা আছে ডাঙৰ দুজনী, দেখাই পাইছে। ইয়াৰ কালাৰবিলাক বেলেগ বেলেগ হয়। আৰু কি হয় বেলেগ বেলেগকৈ ৰাখিলে ইয়াৰ আমি বেলেগ বেলেগকৈ ইয়াক দানা পানী দিব পাৰোঁ, যাতে কোনো ধৰণৰ একেলগত থাকিলে কি হয় গোটেইকেইটা একেলগতে দিব লাগে। যেনেকুৱা মাদাৰবিলাক থাকে সিহঁতক কেলচিয়াম দিব লাগে। আৰু ইয়াত ৰখা আছে চাওক, ইয়াত ব্ৰিডিং প্ৰচেছ চলি আছে। ইয়াৰ পোৱালিখিনি বিক্ৰী কৰা হ'ল আৰু মাজতে পোৱালিখিনি যিখিনি হৈছিল হঠাৎ ছাইড কৰিব নোৱাৰাৰ কাৰণে পোৱালিখিনি গোটেইখিনি মৰি গৈছে। আৰু দেখা পাইছে, সেইকাৰণে ইয়াত ৰখা আছে। ইয়াত বৰ্তমান ব্ৰিডিং চলি আছে। ইয়াৰো 1 মাহ 1.5 মাহ পিছত পোৱালি দি দিব। তো ৰখাৰ চিষ্টেমবিলাক চাওক আপোনালোকে। যদি আপোনালোকে এনেকৈ সৰু সৰু কেজ বনায়, এনেকৈ সৰু সৰু কেজ বনালে সকলো ধৰণৰ পোৱালিবিলাক বেলেগ বেলেগ ৰাখিব পাৰি। আৰু এনেকৈ চাওক গোটেইখিনি একেলগত আছে। যিহেতু আমি যদি এতিয়া সৰু বাচ্চাবিলাকক অলপ প্ৰ'টিন খাদ্য দিবলৈ বিচাৰোঁ, তেতিয়াহ'লে নোৱাৰিম, কিয়নো ডাঙৰবিলাকে আগতে খাই পেলাব। আৰু ইয়াত ঘাঁহ খাই আছে কাৰণে গোটেইকেইটা একেলগতে ঘাঁহ দি আছে। কিন্তু একেলগত থাকিলে এটাই প্ৰব্লেম, যদি আমি ইয়াক মাদাৰবিলাকক যদি আমি অলপ কেলচিয়াম দিব বিচাৰোঁ, তেতিয়াহ'লে দিব নোৱাৰিম, গোটেইখিনিয়ে খাই শেষ কৰি দিব। আৰু যদি আপোনালোকে বেলেগ বেলেগকৈ ৰাখে, পোৱালি দিয়াবিলাক বেলেগ আৰু যিখিনিয়ে পোৱালি দিব কেইদিনৰ ভিতৰত সেইটো বেলেগকৈ ৰাখিব, তেতিয়াহ'লে মেল থাকিলে মেলৰ কোনো অত্যাচাৰ নাপায়। আৰু যদি একেলগত থাকি গোটেইখিনি, তেতিয়াহ'লে অত্যাচাৰ বহুত কষ্ট হয়। কেতিয়াবা পোৱালি 5টা হ'লে 2টা 3টা মৰি যায়, এনেকুৱা প্ৰব্লেম হয়। তো ৰেবিটৰ বিষয়ে যদি আৰু আপডেট বিচাৰে, তেতিয়াহ'লে মোৰ ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কেনেকৈ পালন কৰিব লাগে, কি মেডিচিন দিব লাগে, কি কি খোৱালে ইয়াৰ স্বাস্থ্য ভালে থাকিব, সকলো ধৰণৰ আপডেট পাই থাকিব। ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।